Hey guys, welcome back to my YouTube channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি বহু দিনৰ মূৰত ভিডিঅ' এটি লৈ আহিছোঁ। যিহেতু সকলোৱে পাৰ্লাৰ নাযায় আৰু ঘৰতে কিছুমান ৰেমেডি ইউজ কৰে। চ' ময়ো কেনেকুৱা ধৰণৰ ৰেমেডিবিলাক ইউজ কৰোঁ স্কিনতে হওক হেয়াৰতে হওক তাকে লৈ এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। পাৰ্লাৰ নোযোৱাকৈ কেনেকৈনো নিজকে ধুনীয়াকৈ সজাই পৰাই ল'ব পাৰি, মানে ধুনীয়াকৈ এটা কেয়াৰত মেইনটেইনত ৰাখিব পাৰি, তাকে আজি দেখুৱাম মই কেনেকুৱা ধৰণত ইউজ কৰোঁ। যদি ভাল পায় আপোনালোকে ইউজ কৰিব পাৰে, ফ'ল' কৰিব পাৰে মোৰ নিচিনা। চ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। এতিয়া ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে স্কিনটো আমি ফাৰ্ষ্ট ক্লিন কৰি ল'ব লাগিব। তাৰ কাৰণে মই ইউজ কৰোঁ গাৰ্নিয়াৰ মাইচেলাৰ ৱাটাৰ। যিকোনো অকণমান কটন পেড ল'ব আৰু তাত অকণমান 2 টোপাল আপোনালোকে নিজৰ মৰ্জিত দি ধুনীয়াকৈ স্কিনটো এনেদৰে চাফ কৰি ল'ব, যাতে ডেড স্কিন যিটো থাকে সেইটো নাইকিয়া হ'ব আৰু লগতে স্কিনটো ক্লিয়াৰ হ'ব। যিখিনি আপোনালোকে ইয়াতে ৰেমেডি ইউজ কৰিব সেইখিনি ভালকৈ কাম আহিব। এনেকৈ ক্লিন কৰি ল'ব। বেছি লেতেৰা নাই, যিহেতু মই ৰাতিপুৱা মানে মৰ্ণিং উঠি কিনে মই ধুনীয়াকৈ ফেচ ৱাছ কৰি বা ক্লিনজাৰ লগাই মুখটো চাফা কৰি দিওঁ। চ' সেইকাৰণে মোৰ তাত বেছি তেনেকুৱা নাই। এতিয়া ব'লক আমি কি মুখত ফেচ পেক লগাওঁ সেইটো দেখুৱাই আছোঁ। এয়া মুখত লগাবৰ কাৰণে মই আনিছোঁ এয়া মুলতানী মিট্টি। মই যিহেতু বহুত বেছি তেনেকুৱা একো নলগাওঁ, মুলতানী মিট্টি বা হালধিও লগাব পাৰে আপোনালোকে তেনেকুৱা, বা মৌও দিব পাৰে ইয়াতে। মই অকল ইয়াতে কেঁচা গাখীৰ লৈছোঁ, মানে তাৰ অনুযায়ী আৰু যিখিনি ল'ব লাগে সেইখিনি অনুযায়ী ধুনীয়াকৈ আপোনালোকে গাখীৰখিনি লৈ ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব আৰু বস্তুখিনি, যাতে আপোনালোকৰ মুখত বেছি মানে ড্ৰাই স্কিন অইল স্কিনৰ লগত কথা নাই, এইবোৰ ইউজ কৰিব পাৰি মই ভাবোঁ। আৰু মোৰ যিহেতু নৰ্মেল স্কিন মই লগাওঁ এইবোৰ, আৰু নৰ্মেলটো ড্ৰাই আৰু মোৰ স্কিনটো। তাৰপিছত এইটো বস্তু লগাই মই একচুৱেলি বেয়া পোৱা নাই, সেইকাৰণে মই লগাওঁ এতিয়া এইবোৰ হোমমেড বস্তু। আৰু পাৰ্লাৰ সদায় গৈ থকাতকৈ নিজৰ স্কিনটো বেয়া কৰাতকৈ, যিহেতু পইচাও বহুত লাগে ন, সেইকাৰণে আপোনালোকে এইবোৰ ইউজ কৰিব পাৰে আৰু মই ভাবোঁ। আৰু এয়া এইবোৰ বস্তু মই এতিয়া এনেকৈ মই হাতেৰেই লগাম বাৰু, দেখিছেনে আপোনালোকে। এয়া বহুত বেছি ডাঠকৈও নহয়, বহুত বেছি পাতলকৈও নহয়, আৰু চকুৰ তলখিনিত পৰালৈকে বেছি ওচৰলৈকে নিদিব। মোৰ অকণমান লাগিলেই বাৰু, হাতেৰে দিলোঁ ন, ব্ৰাছ আৰু বিচাৰি নাথাকিলোঁ। ভিডিঅ' বনাই আছোঁ, ব্ৰাছ বিচাৰি থকা নহ'ল, জাষ্ট লগোৱাহে হ'ল। একচুৱেলি মোৰ কোনো প্লেনিং নাছিল যে মই ভিডিঅ' বনাম, বাছ ভাবিছোঁ যে মই যিহেতু এভৰি আজি লগাম আৰু যিহেতু সৰস্বতী পূজা আহি আছে, চ' ভাবিলোঁ ব্লগ এটা ভাল হৈ যাব এইবুলি ভাবিয়ে বনাইছোঁ। এয়া এইখিনি এতিয়া মই শুকুৱাব দিম। শুকোৱাৰ পিছত কেনেকুৱা ৰিজাল্ট মই আপোনালোকক দেখুৱাই আছোঁ। তো এয়া দেখিব পাৰিছে মোৰ মুখখন শুকাইছে। মই মুখখন ধুই আহি কেনেকুৱা ৰিজাল্ট আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া মই মুখ ধুই আহি পালোঁ, আৰু আপোনালোকে মোৰ মুখৰ ৰিজাল্ট হয়তো দেখি অকণমান হ'লেও গম পাইছে। Can you see guys? আপোনালোকে এয়া চাব পাৰে। মোৰ স্কিনৰ ৰিজাল্ট এয়া। তো ব'লক আমি ছেকেণ্ড ষ্টেপলৈ আগবাঢ়োঁ। তো গাইজ এয়া আমাৰ ছেকেণ্ড ষ্টেপ। তাৰ কাৰণে এটা মই বাউল লৈছোঁ। এয়া আমাৰ মেহেন্দি নুপুৰ। এইটো মই এতিয়া ইয়াতে যিখিনি লাগে পৰিমাণ অনুযায়ী মই এড কৰি দিম, যিহেতু মোৰ চুলিও বহুত নহয়। চ' মই এটা পৰিমাণে লগাম, আৰু ইয়াতে এড কৰি দিম মই ঘৰৰে মানে চাহপাতৰ যিটো মানে উতলা পানী, সেইটো ইয়াতে মই দি দিম। এটা অনুযায়ী আপোনালোকে দিব আৰু এইটো মিক্স কৰিব। এয়া আপোনালোকে দেখিব পাৰিছে, মিক্স কৰিলেই হ'ল এনেকৈ যিমানখিনি পাৰি, কাৰণ এইটো বস্তু বেছি পৰিমাণ দিয়াৰ লগে লগে পৰিমাণটো বেছি হৈ যাব ন। চ' মই কমকৈ দিছোঁ পানীটো, আৰু কমকৈ দি এড কৰি আছোঁ, আৰু এইটো মিক্স কৰি আছোঁ। আৰু এয়া দেখিব পাৰিছে মই যে কিছু সময় আগত এইখিনি মিলাই থৈছিলোঁ, এতিয়া এইখিনি ধুনীয়াকৈ মিলি গৈছে। অকণমান টাইম ৰাখি দিলোঁ, আধা ঘণ্টামান। এইখিনি ধুনীয়াকৈ এতিয়া লগাব পৰা হৈ গৈছে। কনচিষ্টেঞ্চিটো বঢ়িয়া হৈছে, আৰু লগতে এইখিনি লগাব পৰা বঢ়িয়া হৈছে। আৰু বেছি দেখিছেনে, বেছি ডাঠো নহয় বেছি পাতলো নহয়, ধুনীয়া হৈছে এটা। এয়া এইখিনি লগাব ধুনীয়া উপযোগী হৈছে। ব'লক এতিয়া আমি লগাওঁ।
গাইজ মই এয়া চুলিবোৰ পূৰা ধুই মেলি আহি পালোঁ, গা পা ধুই আজৰি হৈ এয়া চুলি একদম শুকুৱাই মেলি আপোনালোকক আহি দেখুৱাইছোঁ। এয়া চাব পাৰে চুলি পূৰা একদম চিল্কি এণ্ড চাইনি হৈছে। মই একদম চেম্পু টেম্পু কৰা নাই, ডাইৰেক্ট ধুই দিছোঁ নৰ্মেলকৈ, যিহেতু মই পৰহি বা যোৱাকালিৰ ভিতৰত চেম্পু কৰিছোঁ। চ' আজি চেম্পু কৰা নাই আৰু, নহ'লে যিটো কালাৰ থাকে সেইটো চেম্পুৰ লগত গুচি যাব পাৰে। আৰু এতিয়া মই ভাবিছোঁ অকণমান ৰেড টাইপ কালাৰ এটা আহিছে, আপোনালোকে হয়তো ইমান ধৰিব পৰা নাই, ৰ'দত ওলালে চাগে হ'ব। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু মোৰ নিচিনাকৈ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ কৰিব খুজিলে কৰিব পাৰে। চ' আজিলৈ এৰিছোঁ, বাই।